মই নিজে যিমানখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ডিচিশ্যনটো ল'ব লাগিব যে কিহৰ কাৰণে লাগে ফাৰ্ষ্ট। নমস্কাৰ সকলোকে, মই জ্ঞানদীপ। আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। আৰু আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' আপোনালোকে ইণ্ট্ৰ'টো মোৰ ভিডিঅ'ত এইকেইদিন নাই পোৱা, কিয়নো মই ইণ্ট্ৰ'টো আঁতৰাই দিলোঁ, নহ'লে আপোনালোকে স্ক্ৰিপ্ট কৰি দিয়ে। সেইটো কাৰণে মই ইণ্ট্ৰ'টো ভাবিছোঁ নিদিওঁ। আপোনালোকে কমেণ্ট কৰিব যদি ইণ্ট্ৰ' দিব লাগে, তেতিয়াহ'লে মই নতুন ইণ্ট্ৰ' এটা বনাম ভাবিছোঁ। তো ইমান তেনেকৈ ইণ্ট্ৰ' টাইপ বুলি নহয়, এনেই জাষ্ট নৰ্মেলি কিবা এটা থাকিব আৰু। চ' যদি বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব হা। আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে আজি লেপটপটোৰ কথা পাতিম, আৰু লগতে যদি আপোনালোকে মোবাইলো ল'ব বিচাৰিছে তেতিয়াহ'লে অলপ আপোনালোকৰ সুবিধা হোৱাকৈ মই চব কথা পাতিম আপোনালোকৰ লগত আজি। আৰু এতিয়া মই বাহিৰলৈ আহি ল'লোঁ, কিয়নো মই ভিতৰতে চব ক্লিপ লৈ আছিলোঁ, কিন্তু ভিতৰত চব যদি ভিতৰতে হয় তেতিয়াহ'লে মানে কিবা বেলেগ লাগিছে। সেইটো কাৰণে মই ভাবিলোঁ ষ্টাৰ্টিংটো আউটডোৰৰ পৰা কৰোঁ, তাৰপিছত ভিতৰত গৈ আপোনালোকৰ লগত সকলোখিনি কথা পাতিম। আজিকালি অলপ মই কাট কৰিবলৈ এৰিছোঁ, কিয়নো মানে নহ'লে আপোনালোকে কমেণ্ট কৰে আৰু চায়ো ভাল নালাগে চাগে ন। আৰু বেকগ্ৰাউণ্ডৰ চাউণ্ড আপোনালোকে কুকুৰাকেইজনী আমাৰ মাত শুনিছে চাগে আৰু মাত। চ' তাকে আপোনালোকৰ লগত আজি ভালকৈ গোটেইখিনি কথা পাতিম, আৰু আপোনালোকৰ হেল্প হোৱাকৈ মই গোটেই কথাখিনি বুজাম। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ বাবে হেল্প হ'ব বুলি মই ভাবোঁ, আৰু আপোনালোকৰ হেল্প হোৱাকৈ মই ক'বলৈ ট্ৰাই কৰিম আপোনালোকৰ হেল্প হোৱাকৈ ক'বলৈ। আৰু আপোনালোকৰ হেল্প হ'ব, চাওক ভিডিঅ'টো। মই পোনপ্ৰথমে কৈ লওঁ আপোনালোকক যে মই নিজে যিমানখিনি জানো সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' এতিয়া ভিতৰলৈ যাওঁ ব'লক। আজি বহুত গৰম হয়, সেইটো কাৰণে ঘামি জামি আছোঁ। ফেনখন অফে কৰি ল'ব লাগিব, নহ'লে আপোনালোকে চাউণ্ডটো কিবা হৈ থাকে। ফেনৰ চাউণ্ডটো বহুত দিয়ে মানে আমাৰ। চ' তাকে মই বস্তুখিনি গোটেইখিনি বিচনাত এনেকৈ উলিয়াই লৈছিলোঁ, কিন্তু বস্তুখিনি বিচনাৰ পৰা ইয়ালৈ আনি ল'লোঁ, কিয়নো বিচনাত ভালকৈ লাইটটো পৰা নাছিলে। চ' ফাৰ্ষ্ট অলপ স্পীড কথা পাতোঁ, নহ'লে মানে কি হ'ল ভিডিঅ'টো বহুত দীঘল হৈ পৰিব। আপোনালোকে ফাৰ্ষ্ট এতিয়া ডিচিশ্যন ল'ব লাগিব যে আপোনালোকক মানে লেপটপ এটা বা মোবাইল এটা কিহৰ কাৰণে লাগে। নৰ্মেল ইউজৰ কাৰণে লাগে নে, গেমিঙৰ কাৰণে লাগে নে, এডিটিঙৰ কাৰণে লাগে। চ' সেইকেইটাৰ ভিতৰত মানে আপোনালোকে ডিচিশ্যনটো ল'ব লাগিব যে কিহৰ কাৰণে লাগে ফাৰ্ষ্ট। তাৰপিছত আপোনালোকক যদি নৰ্মেল ইউজৰ কাৰণে লাগে, আজিকালিতো নৰ্মেল ইউজৰ কাৰণে লেপটপ বহুত মানে বাজেটটো বহুত কমৰ পৰাই ষ্টাৰ্ট হৈ পৰে। আৰু যদি আপোনালোকে গেমিং বা এডিটিঙৰ কাৰণে লওঁ বুলি ভাবে, তেতিয়াহ'লে মই ক'ম যে আপোনালোকে মানে মিনিমাম 50,000 বাজেট ধৰি লওক। তেতিয়া সিমানৰ ভিতৰত আপোনালোকে ভাল গ্ৰাফিক্স কাৰ্ড বা ৰেমৰ বা প্ৰচেছৰ ভাল লেপটপ এটা আপোনালোকে তেতিয়া পাব। চ' তাকে মোৰ এনেকৈ কোৱাৰ এক্সপিৰিয়েঞ্চ নাই, সেইটো কাৰণে কিবা অলপ খেলি মেলি লাগি আছে মোৰ। চ' ফাৰ্ষ্ট আপোনালোকে ডিচিশ্যন ল'ব লাগিব যে কিহৰ কাৰণে লাগে। তাৰপিছত আপোনালোকে মেইনলি এইটো বস্তু চাব লাগিব, মানে লেপটপৰ ক্ষেত্ৰত মেইনলি এইটো চাব লাগিব যে আপোনালোকে যিটো লেপটপ ল'ব, সেই লেপটপটো আপোনালোকে 1 বছৰ বা 2 বছৰৰ পিছত আপোনালোকে যিখিনি লেপটপটোত যিখিনি বস্তু থাকিব, চ' সেই বস্তুখিনি আপগ্ৰেড কৰিব পাৰি নাই সেইটো মেইনকে চাব লাগিব। আৰু আপোনালোকে যিটো লেপটপ ল'ম বুলি ভাবে, চ' সেইটোত আপোনালোকে চাই ল'ব লাগিব যে ৰেমটো আপোনালোকে কিমানলৈকে আপগ্ৰেড কৰিব পাৰিব। বা মানে লেপটপ এটা নৰ্মেলি আপুনি 4 বছৰ বা 3 বছৰ মিনিমাম আৰামছে চলি যায় যিমানখিনি বস্তু থাকে। কিন্তু তাৰপিছত মানে প্ৰায়বোৰত মানে অকণমান প্ৰব্লেম দেখা যায়। সেইটো কাৰণে কম যে আপোনালোকে যাতে বস্তুবিলাক আপগ্ৰেড কৰিব পাৰে তেনেকুৱাটো চাব। চ' সেইটো হ'ল। আৰু লাষ্ট আপোনালোকে এইটো চাব লাগিব যে যদি আপোনালোকে এডিটিং বা গেমিঙৰ কাৰণে লয়, তেতিয়াহ'লে মেইনলি আপোনালোকে গ্ৰাফিক্স কাৰ্ড এখন যাতে লেপটপটোত পায়। চ' সেইটো বস্তু আপোনালোকে ভালকে চাব লাগিব। আৰু সেই গ্ৰাফিক্স কাৰ্ডখন মিনিমাম 2GB নহ'লেতো একদম 4GB টো লাগেই, কিন্তু মিনিমাম আপোনালোকে 2GB ল'ব পাৰে। চ' গ্ৰাফিক্স কাৰ্ডখনত আপোনালোকে অলপ গুৰুত্ব দিব। চ' সেইকেইটা বস্তু গোটেইকেইটা চাই মেলি আপোনালোকে ডিচিশ্যনটো ল'ব। আৰু তাকে সেইখিনি আপোনালোকে যদি ভালকে চাই লয়, তেতিয়াহ'লে আপোনালোকৰ পিছত মানে একো প্ৰব্লেম নহয়, প্ৰব্লেমৰ সন্মুখীন নহয় মানে। তাকে সেইটো কাৰণে আপোনালোকে সেইকেইটা অলপ চাই ল'ব। চ' এতিয়া মই যিটো লেপটপ ল'লোঁ, সেই লেপটপটোৰ নাম হৈছে Asus TUF Gaming A15, আৰু মডেলটো হৈছে, মই এইখিনি যিখিনি লিখা আছে সেইখিনি ইয়াত যিখিনি লিখা আছে বা লেপটপটো কেনেকুৱা কি হয় সেইখিনি মই আপোনালোকক গোটেইখিনি চাইডত দেখুৱাই দিছোঁ। ভালকে চাই লওক, কিয়নো মানে মোৰ ক'বলৈ মানে অলপ খেলি মেলি লাগিব। সেইটো কাৰণে আপোনালোকে ভালকে চাই ল'লে নিজে গম পাব। লেপটপটোৰ প্ৰচেছৰটো হৈছে Ryzen 5 4600H, আৰু ৰেমটো হৈছে 8GB ৰেম। আৰু যদি ৰেমটো আপগ্ৰেড কৰিব বিচাৰোঁ মই, তেতিয়াহ'লে মই মিনিমাম 32 আছিলে চাগে 32 লৈকে কৰিব পাৰিম। আৰু হাৰ্ড ডিস্ক আছে ইয়াত 512GB SSD আছে, আৰু ডিছপ্লেখন হৈছে 15.6 ইঞ্চৰ 1080 ফুল HD, আৰু লগতে হাৰ্টছটো আছে 144 হাৰ্টছৰ হয়। চ' লেপটপটোত কি লাগি আছে আপোনালোকে দেখিলে। আৰু তাকে এতিয়া এবাৰ অন কৰি দেখুৱাওঁ। মই অনেক কৈ থৈ দিয়া আছিলে। আৰু মেইনলি এটা ভাল লাগে যে লেপটপটোৰ কীবৰ্ডখন যিখন হয় সেইখন RGB কীবৰ্ড হয়। চ' লুকছটো বহুত ভাল লাগে, আৰু লগতে মানে বাহিৰৰ ফালৰ পৰা যিটো লুকছ ভাল লাগে মানে মোৰ। অন কৰিলে লাগে ঠিক এনেকুৱা দেখিবলৈ। আৰু আপোনালোকক কৈ দিওঁ যে আপোনালোকে কমেণ্ট কৰি থাকে মই ভিডিঅ' আৰু ফটো কিহত এডিট কৰোঁ। সেইটো যিটো PR দেখিছে, প্ৰিমিয়াৰ প্ৰ' বুলি যিটো ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰটো মই ইউজ কৰোঁ, আৰু সেইটোতে মই ভিডিঅ' এডিট কৰোঁ। আৰু বাকী দুটা হৈছে এটা ফটোশ্বপ, এডোবি ফটোশ্বপ, আৰু সেইটো হয় স্পীড ক'বলগীয়া আছে লাগি ধৰিছে।
আৰু এইটো হৈছে Adobe Lightroom। তো এইকেইটাতে মই এতিয়া কাম চলাই আছো। লেপটপটো এনেকুৱাই আৰু আপোনালোকে চিনেমেটিকটো ষ্টাৰ্টিঙতে দেখিলে। আৰু মই লেপটপটো যেতিয়া আনিছিলো সো লেপটপটোৰ লগত এটা বেগটোৰ ষ্টাইলটো ভাল লাগে মোৰ। এটা বেগ আৰু এটা মাউচ ফ্ৰী দিছিলে আৰু মই হেডফোন এডাল কিনি আনিছিলো। হেডফোনডাল হৈছে বোটৰ। হেডফোনডালৰ এইখিনি আপোনালোকে চাই লওক নিজে, তেতিয়া ভালকে গম পাই যাব, কাৰণ মই কোৱাত বহুত বেয়া। আৰু হেডফোনডাল এটা কাৰণে ভাল লাগে, এডালত কাম কৰিবলৈ বহুত ভাল হয়, কিয়নো মানে হেডফোনডাল ব্লুটুথৰ হয়, চাৰ্জ দিব লাগে। মেইন কথা হ'ল ইউজ কৰি যদি চাৰ্জটো এডালৰ শেষ হৈ যায় তেতিয়াহ'লে এই কেবুলডাল লগাইও ইউজ কৰিব পৰা যায়, আৰু যদি চাৰ্জ নাথাকে তেতিয়াহ'লে এই কেবুলডাল লগাই কাম কৰি থাকিব পৰা হয়, আৰু যদি চাৰ্জ থাকে তেতিয়াহ'লে ব্লুটুথ অন কৰি ব্লুটুথতো ইউজ কৰিব পৰা যায়। চ' সেইটো কাৰণে মেইনলি হেডফোনডাল বেছি ভাল লাগে মোৰ। আৰু লগতে আপোনালোকে কালাৰটো দেখিছে, ৰেড কালাৰ, আৰু এইটোত যিটো গ্ৰাফিক্স আছে এইটোত, চ' এই গ্ৰাফিক্সটো খুব ভাল লাগে মোৰ, ষ্টাইলটো ভাল লাগে মানে থাকে। চ' হেডফোনডাল হৈছে এইডাল, আৰু হেডফোনডালৰ প্ৰাইচটো লৈছিলে 2000, আৰু লেপটপটোৰ টোটেল প্ৰাইচ পৰিলে মোৰ 68,000। কিন্তু মই এতিয়া লেপটপটোৰ ৰেমটো হৈছে 8GB, কিন্তু মই এতিয়া এইটো আপগ্ৰেড কৰিব লাগিব, কিয়নো মই মানে ভিডিঅ' এডিটিং যিহেতু কৰি আছো এইকেইদিন, সেইটো কাৰণে 8GB অলপ হেৰি পাইছো, সেইটো কাৰণে মই আৰু 8GB এটা লগাই ল'ব লাগিব, আৰু সেইটো লগাই দিলে আৰু অলপ ভাল লাগিব কৰি। চ' তাকে 8GB এটা ৰেম লগাব লাগিব, আৰু 1TB মানৰ হাৰ্ড ডিস্ক এটা ল'ব লাগিব, সেই দুটাই কৰিব আছে, আৰু বিশেষ তেনেকে একো নাই। চ' সেইখিনি আছিলে। মানে কি হ'ল, তেনেকৈ এটা জেগাতে বহি একেৰাহে কথা কৈ থকাৰ অভ্যাস একেবাৰে নাই। আমাৰ বাইদেৱে মেগী বনাইছিলে। আমাৰ বাইদেৱে মেগী খুব ধুনীয়া বনাই দেই, আৰু চাহ খুব ধুনীয়া বনাই, সঁচাকৈ কৈছোঁ। আৰু এইফালে আমাৰ ওপৰত বছ, মানে ভিতৰত গৰম বহুত, সেইটো কাৰণে পূৰা ঘামি জামি, সেইটো কাৰণে বাহিৰলৈ ওলাই গুচি আহিলোঁ। মই যিমান পাৰোঁ আপোনালোকক ভালকৈ ডিটেইলছত ক'বলৈ ট্ৰাই কৰিলোঁ। আৰু এইফালে চাউণ্ড শুনিছে, আৰু আমাৰ ঘৰত মানে পৰিৱেশটো এনেকুৱা হৈ থাকে, এফালে কুকুৰাই মাতিব, এফালে মানুহে মাতিব, তাৰপিছত এফালে এনেকুৱা বিভিন্ন ধৰণৰ চাউণ্ড শুনিবলৈ পোৱা যায়। এনেকৈ দিনত মানে, ৰাতি একদম ঠাণ্ডা আমাৰ। চ' তাকে মই যিমান পাৰোঁ আপোনালোকে বুজি পোৱাকৈ, আৰু লগতে আপোনালোকৰ হেল্প হোৱাকৈ মই ক'বলৈ ট্ৰাই কৰিলোঁ। মই আপোনালোকৰ লগত লেপটপটোৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। চ' যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোত কমেণ্ট কৰক, আৰু মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ ট্ৰাই কৰিম। চ' যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক। যদি কিবা ভুল হ'ল মোৰ কোৱাত তেতিয়াহ'লে কোনো একো ভুল নুবুজিব, কাৰণ মোৰ তেনেকুৱা একো বিশেষ এক্সপিৰিয়েঞ্চ নাই, আৰু তেনেকৈ একেটা জেগাতে বহি কথা কোৱাৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই মোৰ, আৰু বেক কেমেৰাত তাতে, সেইটো কাৰণে এক্সপ্ৰেছনবোৰ কিবা হৈ গ'ল চাগে। চ' কোনো একো ভুল নুবুজিব। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। আৰু লগতে আপোনালোকে ইউটিউবত কুলিয়ে মাতিছে, মানে চিঞৰিছে। আৰু যদি আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে, বা ইনষ্টাগ্ৰামত অলপ মৰম সঁহাৰি যাচিব পাৰে, আৰু ডেছক্ৰিপশ্যনত লিংক আছে, গৈ অলপ সঁহাৰি জনাব। ধন্যবাদ। ভিতৰত যিটো ৰ'দ, আৰু ভিতৰত ৰ'দ দিছে, গৰম ক'ব লাগে।